হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ নাইট শ্বিপৰ পৰা আৰম্ভ কৰিছোঁ। মানে মই যাব লৈছোঁ চেন্নাই। তো চেন্নাই গৈ আছোঁ দেউতাৰ ট্ৰিটমেণ্টৰ কাৰণে। তো চেন্নাই কেনেকৈ যায়, তো চেন্নাই যাবলৈ তাত প্ৰচেছিংবোৰ কি সেইবিলাক গম পাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনালোকে গম পাব। ব'লক এতিয়া আমি প্ৰথমতে যাওঁ গুৱাহাটীলৈকে, গুৱাহাটীৰ পৰা ফ্লাইটত যাম চেন্নাইলৈকে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ফাইনেলি আমি আহি পাই গ'লোহি যোৰাবাট, আৰু এতিয়া আমি গুৱাহাটীত সোমাম। আৰু তো গুৱাহাটীত সোমোৱাৰ পাছত আমাৰ ফ্লাইট আছে গধূলিলৈ। তো আমি তাতে এটা ৰুম বুকিং কৰা আছে, তাৰপৰা আমি ৰুমলৈ যাম। এয়া আমাৰ হোটেলৰ পৰা ভিউটো। এয়াৰপৰ্টৰ পৰা ওচৰতে আছোঁ, 1.5-2 কিলোমিটাৰমান হয়। আমাৰ হোটেলখন হ'ল এইখন, ইয়াতে ৰুম এটা লৈছোঁ। তো ইয়াতে আমি আছোঁ। এতিয়া ফাইনেলি আমি গৈ আছোঁ এয়াৰপৰ্টলৈ। এয়াৰপৰ্টত গৈ কি প্ৰচেছিং কৰিব লাগে, যিসকলে গৈছে সেইসকলে গম পায়, যিসকলে নাজানে তো তেওঁলোকৰ কাৰণে সুবিধা হ'ব বুলি ভিডিঅ'টো বনাইছোঁ। তো চাই থাকিব আপোনালোকে, ভিডিঅ'টো ভাল পাব। প্ৰথমতে আপোনালোকে এয়াৰপৰ্টত সোমোৱাৰ পাছত যিটো এয়াৰলাইন্সত আপোনালোকে টিকেট কাটিছে, ধৰি লওক ইণ্ডিগ' হওক, এয়াৰ ইণ্ডিয়া হওক, তো তাৰ কাউণ্টাৰটো আপোনালোকে বিচাৰিব। তো তাত গৈ পেলাই প্ৰথমতে আপোনালোকে বৰ্ডিং পাছটো কালেক্ট কৰি ল'ব। বৰ্ডিং পাছটো কালেক্ট কৰাৰ পাছত আপোনালোকক ছিকিউৰিটি চেকিঙৰ কাৰণে যাব। তাৰপৰা ছিকিউৰিটি চেকিং হৈ যোৱাৰ পাছত ইয়াত এই পাছফালে দেখিছে ন, ছিকিউৰিটি চেকিং হৈ আছে। ছিকিউৰিটি চেকিং হোৱাৰ পাছত আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত সোমাই যাব। আপোনালোকে ছিকিউৰিটি চেকিং কৰাৰ পাছত কিন্তু আপোনালোকে আৰু বাহিৰলৈ ওলাব নোৱাৰিব। আৰু তাৰপাছত আপোনালোকৰ গেট নাম্বাৰ দিব। তো গেট নাম্বাৰত আপোনালোকে ৱেইট কৰিলে আপোনালোকৰ ফ্লাইট আহিব। তো তাত আপোনালোকে যাব পাৰিব। আৰু এয়া হৈছে গুৱাহাটীৰ এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। তো গুৱাহাটী এয়াৰপৰ্টটো বহুত ধুনীয়া কৰিলে আগতকৈ। তো ভাল লাগিছে দেখি। তো ফাইনেলি আমাৰ ফ্লাইট আহি গ'ল। তো এতিয়া ফ্লাইটৰ ভিতৰত এণ্ট্ৰি কৰিবলৈ আমি গৈ আছোঁ। এয়া ফ্লাইটৰ ভিতৰত এণ্ট্ৰি কৰিবৰ কাৰণে আমি কিউ কৰি আছোঁ। ফাইনেলি ফ্লাইট উৰি গ'ল। আৰু এতিয়া আপোনালোকে গুৱাহাটী নাইট ভিউটো কেনেকুৱা সেইটো দেখিবলৈ পাব। একচুৱেলি মই উইণ্ড' ছিট নাপালোঁ যদিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক গুৱাহাটীৰ নাইট ভিউ। আৰু ৰাতিনো আৰু বেছি কি দেখাম, একোতো নেদেখি। আৰু এনেকৈ আহি আহি আমি ফাইনেলি পাই গ'লোহি চেন্নাই এয়াৰপৰ্ট। চেন্নাইতে আমি নামি এতিয়া ওলাই আহি আছোঁ। আৰু আপোনালোকে যদি কিছুমান মানুহে যেনেকৈ আপোনালোকে লাগেজত যদি বেগ দিছে, তেনেহ'লে আপোনালোকৰ ফ্লাইটত কোনডাল বেল্টত আপোনালোকৰ বেগটো আহিব কৈ দিব। আপোনালোকে সেই নাম্বাৰটোত গৈ পেলাই আপোনালোকে ৰখি থাকিব। তো তাতে আপোনালোকে লাগেজবিলাক পাই যাব। এয়া চাওক বেল্টত লাগেজ আহি আছে। তো এনেকৈ আপোনালোকে ইয়াৰ পৰা বেগটো কালেক্ট কৰিব আৰু আপোনালোকে লাগেজটো পাই যাব। আৰু এতিয়া আমি আহি পাই গ'লোহি চেন্নাই এপ'ল' হস্পিটেল। এপ'ল' হস্পিটেলত একচুৱেলি আমাৰ ট্ৰিটমেণ্ট আছে। তো আজি আমি এপ'ল' হস্পিটেলৰ ওচৰতে হোটেল এখনত থাকিম।
ইয়াৰ পাছৰ ভিডিঅ'টোত এপ'ল' হস্পিটেলত কি প্ৰচিডিঅ'ৰ হয় তাৰ ওপৰত এটা ভিডিঅ' দেখাম। তো আপোনালোকে সেই ভিডিঅ'টো চালেও বহুতখিনি ইনফৰ্মেশ্যন পাব বুলি আশা কৰিছোঁ। যি মই জানো, মইতো ফাৰ্ষ্ট টাইম গৈছোঁ, তথাপিতো যি জানো আপোনালোককো দেখাম। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। বাই বাই, টেক কেয়াৰ।